নগাঁও জিলাৰ ৰাইডঙিয়াত বাহন দুৰ্ঘটনাগ্ৰস্ত বৃহস্পতিবাৰে প্ৰায় 12:15 নগাঁৱৰ পৰা ঢিং অভিমুখে গৈ থকা অৱস্থাত ৰাইডঙিয়াত ASO 02Y6070 নম্বৰৰ ছুইফট বাহনখন হাৱৈত বাগৰি পৰি দুৰ্ঘটনাগ্ৰস্ত হয়। আপুনি ঠিকেই শুনিছে, নগাঁও ৰাইডঙিয়াত এখন মাৰুতি কোম্পানীৰ ছুইফট পথ নিয়ন্ত্ৰণ হেৰুৱাই হাৱৈত বাগৰি পৰে। প্ৰত্যক্ষদৰ্শীৰ মতে চালকজন টোপনি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো সংঘটিত কৰি আপোন গাড়ীখন অৰ্থাৎ নিজৰ গাড়ীখন পেলাই থৈ পলায়ন কৰে। বাহনখনৰ মালিকজন ঘটনাস্থলীত জাজৰি থানাৰ আৰক্ষী আহি উপস্থিত হয়। গৈ মানে তাতে উৰি গৈছে, মই চিঞৰিছোহে আৰু তাৰ পৰা মই হেৰি কৰিব পৰা নাই। যিজন মানুহে চলাইছিলে তেখেত কি সুস্থ মতে গৈছিল? সুস্থ বেগ এটা লৈ আহিছে হাতত, বেগটো লৈ গৈছে। আপুনি ইয়াত বহি আছিলে ন? বহি আছিলে। সেইটো কেইটা বজাত হৈছে অনুমান? 12:15 মান হৈছে।